ৱাও ইমান ধুনীয়া প্লেচ আহি কিনে বাপৰে এনেকা লাগিছে আৰু যাবলৈ মন যোৱা নাই বাৰু সঁচাকৈ ইমান এনজয় কৰিছোঁ ইয়াতে চৰি ক'বলৈ পাহৰিছোঁ হয়নে নাই ক'ত আহিছোঁ বাৰু আপোনালোকক চব জনাই আছোঁ ক'ত আহিছোঁ ৰাতিপুৱাই ইমান ধুনীয়া জেগাটো চাবৰ কাৰণে ওলাই আহিছিলোঁ যিহেতু এনিভাৰ্চাৰী মৰ্ণিং হয় তো অবভিয়াছলি স্পেচিয়েলটো হ'বই হয়নে নাই বাৰু তো আমি ওলাই গৈছিলোঁ ৰাতিপুৱা আৰু যিহেতু হোটেলৰ ওচৰতে সৰু এটা শিৱ মন্দিৰ আছিলে তাতে সেৱা কৰি কিনে ওলাই গ'লোঁ আৰু যিহেতু আগতেই কৈছিলোঁ যে হোটেলৰ ওচৰতে শ্বেয়াৰিং টেক্সি পাই যায় তাতে এজনৰ পৰা হেল্প লৈ কিনে তাতে ট্ৰাফিক পুলিচ আছিলে মই হেল্প লৈ কিনে গাড়ী এটা বুক কৰিলোঁ ফলছ চাবৰ কাৰণে বানঝাকৰি ফলছ বেছি দূৰ নহয় এইটো আপোনাৰ MG মাৰ্কেটৰ পৰা আধা ঘণ্টা মানে লাগে গাড়ীত আহিলে যেতিয়া ফাৰ্ষ্ট টাইম সোমাই কিনে সৰু ফলছ চাইছিলোঁ ভাবিলোঁ ইটোৱে চাব আহিছিলোঁ নে মানে ৰিয়েকশ্যনটো এনেকা হৈ গৈছিলে আৰু যেতিয়া আমি ফুৰিব যাম ভাই ফটো ভিডিঅ'টো বনতাই তাৰপিছতে যেতিয়া আমি আগুৱাই গ'লোঁ মাই গড ইমান ধুনীয়া প্লেচ আৰু যেতিয়া আমাক ড্ৰাইভাৰে কৈছিলে যে তোমাৰ লগৰ আধা ঘণ্টাত কিন্তু ফুৰিবলৈ শেষ নহ'ব দেই একদম কমতো 2 ঘণ্টা লাগিব মই ভাবিলোঁ আৰু ফলছ চাবৰ কাৰণে ইমান টাইম লাগেনে সঁচাকৈ লাগিছে কাৰণ এৰিয়াটো ইমান ডাঙৰ সঁচাকৈ আৰু ইমান এক্টিভিটিজ আছে যদিওবা আমি কৰা নাই মইতো অলপ বেছিয়ে ভয় কৰোঁ আৰু ফলছটো একেবাৰে লগতেই আছিলে শিৱ মন্দিৰ আৰু ইমান ধুনীয়াকৈ বনাই থৈছে চাইছেনে সঁচাকৈ চাই কিনে বেলেগ কিবাই লাগিছিলে মই সেৱা কৰি কিনে আকৌ ইফালে ফুৰিব আহি গ'লোঁ আৰু জাগাটো বহুত ডাঙৰ হয় যদিওবা মই ভিডিঅ'টো সৰুকৈ বনাইছোঁ গিফ্টটোৱে আছিলে তেখেতৰ কাৰণে এটা গিফ্ট তাৰপিছতে আমি গ'লোঁ মলৰ ওচৰতে জানেই যে তাতে ড্ৰপিং হয় আৰু তাতে গৈ কিনে মই ল'লোঁ বুকে আৰু মই ৰিকুৱেষ্ট কৰিলোঁ যে আপোনালোকে কোনোবা যদি ফ্ৰী আছে মোক এটা ভিডিঅ' কৰি দিব আৰু তেখেতে যিহেতু মোবাইলতে বিজি আছিলে সেইকাৰণে গমেই নাপায় মই ক'ত গৈছোঁ ছাৰপ্ৰাইজটো কেনেকৈ লাগিছে বাৰু এনেকৈ অপেন মাৰ্কেটত কোনো প্ৰপ'জ কৰিব দেন মই কি কৰিলোঁ সৰু এটা কেক ল'লোঁ আৰু কিবা কিবি স্নেক্স লৈ কিনে ভাবিলোঁ কৈছোঁ যে কেকটো নাই সৰু এটা কেক লৈ লওঁ কাৰণ ডাঙৰ কেকটোতো ইয়াৰ পৰা হোটেললৈ লৈ যোৱাতে বেয়া হৈ যাব পাৰে সৰু এটা লৈ লওঁ চেলিব্ৰেট কৰিবৰ কাৰণে কিন্তু কি প্লেন আছিলে মই কোৱাই নাছিলোঁ তাৰপিছতে গ'লোঁ ৰুফটপ চাবৰ কাৰণে তো ৰুফটপটো যিহেতু অলপমান ডাউন ছাইড অলপ নহয় বাৰু বহুতখিনি ডাউন ছাইড আছিলে সেইকাৰণে মাইণ্ডটো ট'টেলি চেঞ্জ হৈ গৈছে যে মই উঠিব নোৱাৰোঁ পচিবল নহয় আৰু মোৰ এইবিলাক বস্তু বহুত বেছি ভয় লাগে তো বহুত টাইম ৰখিলোঁ কিন্তু সাহসটো আৰু গোটাব নোৱাৰিলোঁ সেইকাৰণে নগ'লোঁ বাহিৰৰ পৰাই চাই কিনে আহি যাব লগা হৈছে আৰু আমাৰ নিচিনা এনেকুৱা নহয় যে আমি অকলে আছিলোঁ আমাৰ নিচিনা বহুত মানুহ আছিলে যে তাতে ৰখি চাই কিনে আহি যাব লগা হৈছে আৰু যিমানখিনি শুনি পালোঁ চবৰ এটাই প্ৰব্লেম যে ৰুফটপটো বহুত বেছি ডাউনৰ ছাইডত যায় আৰু ডাউনত গ'লে সঁচাকৈ ভয় লাগি যায় আৰু এনেকৈয়ে গোটেই দিনটো কাটি গ'ল তাৰপিছতে ভাবিলোঁ যে নাই আমি এতিয়া লাঞ্চটো কৰিলোঁ কাৰণ দিনতে ঘূৰি আহি গৈছিলোঁ যিহেতু ৰাতিপুৱা ওলাই গৈছিলোঁ দেন তাৰ পৰা ৱাক কৰি আমি আহি গ'লোঁ আকৌ MG মাৰ্কেটৰ ফালে আৰু MG মাৰ্কেটৰ ওপৰৰ ফালে আছিলে ৰুফটপটো আৰু এয়া হ'ল চঞ্চল হোটেল আৰু ইয়াতো চব আপোনাৰ বেংগলী ৰেচিপি খুৱাই পায় তো সেইকাৰণে আমি সোমাই গ'লোঁ আৰু পেট পূজাটো কৰি ল'লোঁ ইয়াৰো খোৱাখিনি সঁচাকৈ বহুত বেছি টেষ্টি আছিলে আৰু বহুত বেছি ভিৰ আছিলে আৰু তাতে আৰু নৰখিলোঁ যিহেতু গধূলি হ'ব লৈছিলে আৰু মই হোটেলত ফোন কৰি কিনে কৈ দিছিলোঁ যে মই আহি আছোঁ এতিয়া মই ঘূৰা ফুৰা শেষ সন্ধিয়া হ'লে ইয়াতে ইমান ঠাণ্ডা পৰে সেইকাৰণে ৱাকিং ডিষ্টেঞ্চ হয় MG মাৰ্টৰ পৰা আৰু MG মাৰ্ট যিহেতু ফেমাছ হয় তাৰ পৰা চব গাড়ী পায় চবতে যোৱাৰ কাৰণে তো সেইকাৰণে তাতে যোৱাটো মানে মেণ্ডেটৰী হৈ যায় আৰু এতিয়া আমি গৈ আছোঁ কেনেকৈ গ'ল দিনটো বঢ়িয়া সদায় নেকি যাব মন যায় ন দিয়ে ন হোটেলটো বাৰু ওচৰতে হয় আৰু হোটেলটোৰ
ডিটেইলছটো বাৰু আপোনালোকে পায়ে যাব। বাকী ওপৰতো হোটেল ল'ব পাৰি, অলপমান এক্সপেঞ্চিভ হয়, তো আমি অলপমান তলতে লৈছোঁ, বাট ৱাকিং ডিষ্টেঞ্চৰ বহুত ভাল হয়। আৰু যদি গাড়ীত আহিব বিচাৰে গাড়ীটো আহিব পাৰে। এইটো মোক দি দিছে চাগে, ভাল লগা নাই কাৰণ ৰিটাৰ্ণ কৰি দিম। ভাল লগা নাই নেকি? ছোৱালী মানুহৰ হাতত এইটো বেছি ভাল লাগে। ছোৱালী ল'ৰা বুলি কথা নাই ন, ফুল চবে ভাল পায়। এই ছাৰপ্ৰাইজটো কাৰণে ঠিক আছে, কিন্তু ছোৱালীখনৰ হাতত ফুলটো লৈ গৈ থাকিলে ভাল লাগে। এনে ভালে আছা? তো চাওঁ এতিয়া বাকী হোটেল গৈ কিনে অলপমান ৰেষ্ট লওঁ, যিহেতু ৰাতিপুৱা আকৌ ওলাব লগা আছে। আজি মানডে হয়, সেইকাৰণে আমি বেলেগ চাইড আজি ফুৰিব নোৱাৰিলোঁ, কাৰণ মানডেটো ইয়াতে বন্ধ থাকে, চাইনা বৰ্ডাৰ বন্ধ থাকে, তো আমাৰ ফুৰিব গ'লে আমাৰ লছ হৈ যাব। সেইকাৰণে আজি আৰু যোৱা নাই, চাইড চিনে কৰিলোঁ অলপমান, আৰু এনিভাৰ্চাৰীটো আজি চেলিব্ৰেট কৰিলোঁ বাহিৰত। তো সেইকাৰণে এতিয়া গৈ আছোঁ, যাতে ৰাতিপুৱা অলপ সোনকালে ওলাব লাগিব, কাৰণ ইয়াতে মানে ৱেষ্ট ছিকিম হওক নৰ্থ ছিকিম হওক য'তে যাব আপোনাৰ ৰাতিপুৱা ওলাই যাব লাগে 7টা মানত। আৰু ইয়াতে ষ্টেণ্ড আছে, ষ্টেণ্ডত আহি কিনে ৰখিব লাগে, তাৰ কাৰণে পাৰ্মিট বনাব লাগে। টুৰিষ্ট পাৰ্মিটৰ পৰা সিহঁতে বনাই দিয়ে পাৰ্মিটটো, আৰু যিহেতু যাব পৰা নাই সেইকাৰণে আজি পাৰ্মিটটো বনাই লৈছোঁ। কালিয়ে যাম, কালি যাম ন, কিন্তু ৰাতিপুৱা ঠাণ্ডাটো আৰু বেছি হ'ব। 7টা বজাত কেনেকৈ ঠাণ্ডা হ'ব? ৰাতিপুৱা 6টা বজাত আহিব লাগিব। আৰু ইয়াতে সবচে বেছি বস্তু এটা ভাল লাগিছে, বহুত ক্লিন ন, না সঁচাকৈ ৰিয়েলিটি হয়, বহুত ক্লিন। মানে সৰু সৰু যেনেকৈ ফুলৰ টাব লগোৱা আছে, ফুলৰ টাবকেইটাত অলপো ধূলি বহা নাই, কিন্তু ধূলি উৰি আছে, কিন্তু নন ষ্টপ ক্লিন কৰি গৈ আছে, মানুহ আছেই, তো সেইকাৰণে বেছি ক্লিন হৈ থাকে। হোটেলৰ ছাৰপ্ৰাইজৰ কাৰণে মই তেখেতক কৈ দিছিলোঁ যাতে মোবাইলৰ ভিডিঅ'টো যাতে মই টিভিৰ লগত কানেক্ট কৰি লয়, বাট মোৰ এইটো জেগাত আহি কিনে অলপমান প্ৰব্লেম হৈছে। তেখেতক কিবা কিবি কৰি কিনে মই কৈছোঁ যে ৰিচেপশ্যনত বহিবৰ কাৰণে, বাট চাইছোঁ যে তেখেতেও বহুত টায়াৰ্ড হৈ আছে, মোৰ তাত অপশ্যন নাই। তো মই ক'লোঁ ঠিক আছে হ'ব দিয়া, ৰুমত গৈ কিনে ফ্ৰেছ হৈ আহাগৈ, অলপমান ৰেষ্ট কৰি লোৱা। তাৰপিছত আৰু অপশ্যন নাই, মই নিজে বহিব লগা হৈ গ'ল। তাৰপিছতে মই কি কৰিলোঁ, বহুত ট্ৰাই কৰাৰ পিছতে মোৰ মোবাইলটোৱে কানেক্ট কৰিব পাৰিলোঁ, আৰু কানেক্ট কৰাৰ পিছতে তেখেতক মাতি ল'লোঁ ছাৰপ্ৰাইজটো দিবৰ কাৰণে। আৰু সঁচাকৈ সৰু সুৰা ছাৰপ্ৰাইজটো বহুত ডাঙৰ হৈ যায়। আৰু মই এইটো ছাৰপ্ৰাইজ দিয়াৰ আগতে যেতিয়া মই ভিডিঅ'টো বনাই আছিলোঁ, ভিডিঅ'টো বনোৱাৰ আগতে মই নিজেই বহুতখিনি কান্দি লৈছোঁ, কাৰণ আছিলেই তেনেকুৱা, কাৰণ একো লেখা স্ক্ৰিপ্ট নহয়, কিবা কিবি কথা আৰু নিজৰ মনৰ হয়, সেইকাৰণে মই গোটেই ভিডিঅ'টো নিদিলোঁ, নিজৰে লাজ লগা হ'ব। তো এয়া আছিলে আৰু এটা ছাৰপ্ৰাইজ, আৰু সেইটোৰ পিছতে আৰু এটা ছাৰপ্ৰাইজ কিন্তু ৱেইট কৰি আছিলে। তো আপোনালোকে এণ্ডলৈ চাই থাকিব, তাৰপিছতে আৰু কি কি ছাৰপ্ৰাইজ আছে। সেইকাৰণে ভিডিঅ'টো বনাব লগা হ'ল। বাকী মানে যে ছাৰপ্ৰাইজ পাই কান্দিব লগা হৈছে, ৰবা আকৌ দেহতে কৈ লওঁ। তাৰপিছতে ৰুমত যোৱাৰ পিছতে মই বহুত ট্ৰাই কৰিব লগা হ'ল যে কিবা স্নেক্স লৈ আহা, কিন্তু তেখেতে কৈছে অলৰেডি চোন লৈ আহিছোঁ, বাট অপশ্যন নাই। মোৰ আধাই ডেক'ৰেশ্যন হৈছিলে, তেখেতে আহি গৈছিলে আৰু কেকটো তেতিয়া আহি পোৱা নাছিলে। তো তেখেতে অহাৰ মোটামুটি আপোনাৰ 5-10 মিনিটমান পিছতে কেকটো আহি পাইছিলে। তো এইটো আছিলে আৰু এটা ছাৰপ্ৰাইজ। আৰু ডেক'ৰেশ্যনটো মই কৰি লৈছিলোঁ তেখেতে যেতিয়া দোকানত গৈছিলে। আৰু এয়া হ'ল ডেক'ৰেশ্যন, আৰু আমাৰ এনেকৈ আমাৰ এনিভাৰ্চাৰীটো চেলিব্ৰেট কৰিলোঁ। তেখেতে নিজে কৈছিলে যে তুমি কিবা ভিডিঅ'ত এটা গান লগাইছিলা, গানটো লগোৱা নাই, তো সেইকাৰণে সেইটো গানটো আকৌ লগাই দিছিলোঁ। এনেকৈয়ে ছিকিমতে ফাৰ্ষ্ট এনিভাৰ্চাৰীটো চেলিব্ৰেট কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব। এয়া আছিলে ছেকেণ্ড ডে। তাৰপিছতে আৰু আকৌ ভিডিঅ'ত লগ পাম ডে 3। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব।
আৰু এনেকৈ মৰম দি থাকিব। থেংক ইউ। আৰু জনাব দেই গোটেই দিনটো ছাৰপ্ৰাইজ কেনেকৈ লাগিছে।